ঘৰতে বসতি লক্ষ্মী বুলি এটা সংস্কৃতত কথা আছে। গতিকে আমাৰ হাতৰ প্ৰতিটো ৰেখাই ৰেখাই যিহেতু লক্ষ্মী বহি থাকে, হাতৰ প্ৰতিটো আঙুলিৰ বাহুত যিহেতু বিষ্ণু বহি থাকে, আঙুলিৰ মূৰত যিহেতু নাৰায়ণ বহি থাকে, গতিকে সেইকাৰণে আমি হাতৰ মাজত যদি এপাহ ফুল লৈ পেলাই আমি পূজা পাঠত বহোঁ, তেতিয়া তেওঁলোক তিনিওটাই সন্তুষ্ট হয় বুলি কৈছে। সেইকাৰণে আমি সেৱা কৰিলে সদায় হাতত ফুল লৈ সেৱা কৰিব লাগে, কেতিয়াও পইচা লৈ পেলাই সেৱা কৰিব নাপায়। আৰু পইচা কেতিয়াও দলিয়াই দিব নাপায়, পইচা কেতিয়াও গোসাঁইক আগে দিব নাপায়, পইচাটো সদায় পিছত দিব লাগে। আমি কমপ্লিট তেওঁক পূজা পাঠ কৰি উঠাৰ পিছতহে তেওঁক দক্ষিণা কৰিব লাগে। আমি আগতে দি দিওঁ। আমি দক্ষিণা কাক দিম? পূজাৰী যেতিয়া আশীৰ্বাদ দিব, পূজাৰী যেতিয়া ফুল দিব, পূজাৰী যেতিয়া পুষ্পাঞ্জলি দিব, তাৰপিছত পূজাৰীকহে দক্ষিণা দিওঁ। আমিতো ভগৱানক নিদিওঁ না। গতিকে ভগৱানক আমি ফুলপাহ দিব লাগে। গতিকে মন্দিৰত গ'লেও আমি মন্দিৰত দান পাত্ৰ আছে, দান পাত্ৰটো আমি পিছত পইচাটো দিব লাগে। আমি আগে নিজৰ পূজাখিনি কৰি শেষ কৰি ল'ব লাগে, তাৰপিছতহে দিব লাগে। কাৰণ আমি এনেতো পূজা কৰা নাই, কিবা এটা আশা কৰিছোঁ। মন্দিৰত এনে নাযাওঁ, কিবা এটা আশা কৰি যাওঁ। গতিকে সেইকাৰণে নিজৰ মনৰ আশাখিনি তাতে আগে ব্যক্ত কৰিব লাগে। আমি সদায় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আধা ঘণ্টা আগত বিচনা ত্যাগ কৰিব লাগে। সূৰ্য উদয় হোৱাৰ আধা ঘণ্টা আগত বিচনা ত্যাগ কৰাৰ আগত আমি যেতিয়া বিচনাৰ পৰা উঠিম, তাৰ আগত আমি ওপৰমুৱা হৈ শুই লৈ দুইখন হাত পিহি কৰতে বছতে লক্ষ্মী বুলি কৈ নিজৰ মুখমণ্ডলত হাত দুখন পিহি দিব লাগে। তেতিয়া আমাৰ লক্ষী আমাৰ শৰীৰত থাকি যাব। নেক্সট আমাৰ যিহেতু মাতৃ জন্ম দিছে, মাতৃৰ কোষ নাথাকিলে পৃথিৱী দেখা নাপালোঁ হয়। মাতৃৰ গৰ্ভত যেতিয়া জন্ম লৈছোঁ, দ্বিতীয়তে মাতৃৰ নাম স্মৰণ কৰি আমি প্ৰণাম কৰিব লাগে। তৃতীয়তে পিতৃৰ নাম স্মৰণ কৰি স্মৰণ কৰিব লাগে। চতুৰ্থতে আমি যেতিয়া মতা মানুহ যদি হয়, বিচনাৰ পৰা নামতে সৌ ভৰিখন আগে পৃথিৱীত দি পৃথিৱী মাতৃক সেৱা কৰিব লাগে, আৰু মাইকী মানুহ হ'লে ভৰিখন মাটিত দি পেলাই পৃথিৱী মাতৃক সেৱা কৰিব লাগে। চতুৰ্থতে স্নান কৰিব লাগে। স্নান কৰি উঠাৰ পিছতো আমি কিন্তু ভৰি হাত ধুব লাগে। আমি কিন্তু গা ধোৱাৰ পিছত ভৰি হাত ধোৱা নাযায়, আচলতে বেছিভাগে নকৰে। কিন্তু আমি গা ধুই উঠি ভৰি হাত এইকাৰণে ধুব লাগে, যিহেতু আমি গা ধোৱাৰ পিছত কাপোৰখন লাৰোঁ, আমি গা ধোৱা কাপোৰখন মেলি দিওঁ বা হেৰি কৰোঁ। গতিকে কাপোৰৰ পানী যিহেতু হাতে ভৰি লাগে, গতিকে নেক্সট আমি হাত ভৰি ধুই ল'ব লাগে। তাৰপিছত বিষ্ণুক স্মৰণ কৰি ভাল পানী অলপমান 3 চোল পানী বিষ্ণুক স্মৰণ কৰি আমি খাব লাগে। তেতিয়া ৰাতিপুৱাই তেতিয়া আমাৰ আত্মা শুদ্ধি হ'ব। গংগাত স্নান কৰিলে যিমান পুণ্য হ'ব, যদি বিষ্ণুক স্মৰণ কৰি ৰেগুলাৰ ৰাতিপুৱা 3 চোল মানুহে পানী খায়, সিমানে পুণ্য পাব ঘৰতে। ওম নম বিষ্ণু বুলি কৈ 3 চোল পানী যদি খায়, তেতিয়া আত্মা শুদ্ধি হ'ব। কাৰণ সেই 3 চোল পানী আমাৰ ভিতৰত গুচি যাবতো, আত্মা শুদ্ধি হ'ব। গতিকে গংগাত স্নান কৰিলে যিমান পুণ্য হয়, ঘৰতে সিমান হ'ব বুলি বিষ্ণুই কৈ দিছে। বিষ্ণু মহাত্মাত এইবিলাক আছে। গতিকে তাৰপিছত আমি সূৰ্যক প্ৰণাম কৰিব লাগে। কাৰণ সূৰ্য পৃথিৱীত যদি নাথাকে, কোনো জীৱ জন্তু জীয়াই নাথাকে। গতিকে তাৰপিছত সূৰ্যক প্ৰণাম কৰিব লাগে। যদি ঘৰত কাৰোবাৰ নাই হোৱা, কিবা কাৰণত বেমাৰ আজাৰ হৈছে, তেতিয়াহ'লে 1 ঘটি পানীত ৰঙা ফুল বা চন্দন লৈ পেলাই সূৰ্যৰ ঘটি